জন্মাষ্টমী উৎসৱ হিন্দু ধৰ্মৰ এটা মহত্বপূৰ্ণ উৎসৱ হয়। জন্মাষ্টমী উৎসৱটো ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ ৰূপত পালন কৰা হয়। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিৰ দিনা জন্মাষ্টমী পৰ্ব পালন কৰা হয়। জন্মাষ্টমী পৰ্বটো ভগৱান শ্ৰীকৃষ্ণৰ নামত সমৰ্পিত হয়। জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণক বিশেষভাৱে পূজা অৰ্চনা কৰা হয়। এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ বাল্য অৱস্থাৰ পূজা কৰা হয়। জন্মাষ্টমীৰ দিনা ৰাতি 12 বজাত জন্মোৎসৱ পালন কৰা হয়। এই পৰ্বটো ভক্তসকলে বহুত উৎসাহ উদ্দীপনাৰে পালন কৰে। জন্মাষ্টমীৰ পৰ্বটোত ব্ৰত ৰখাৰো এটা পৰম্পৰা আছে। মানি অহা হৈছে যে জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰিলে তথা ব্ৰত ৰাখিলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত সকলোবোৰ দুখ কষ্টৰ পৰা মুক্তি পাব পাৰি। আজিৰ এইটো ভিডিঅ'ত কেইটামান এনেকুৱা বস্তুৰ বিষয়ে ক'ম যিকেইটা বস্তু জন্মাষ্টমীৰ আগতে নাইবা জন্মাষ্টমীৰ দিনা ঘৰলৈ নিশ্চয় আনিব লাগে। এই বস্তু কেইবিধৰ ভিতৰত যদি আপুনি যিকোনো এবিধ বস্তুও ঘৰলৈ আনে তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ অসীম কৃপা আপুনি প্ৰাপ্তি কৰিব পাৰিব আৰু শ্ৰীকৃষ্ণৰ কৃপাত সকলোবোৰ মনৰ কামনা অতি সোনকালে পূৰ্ণ হৈ যাব। এইবাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পৰ্ব ভাদ মাহৰ 28 তাৰিখ 14 ছেপ্টেম্বৰ 2025 ৰবিবাৰে পালন কৰা হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰীকৃষ্ণ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। শ্ৰীকৃষ্ণ জন্মাষ্টমী পূজা মুহূৰ্ত। এই বছৰ ভগৱান শ্ৰীকৃষ্ণৰ 5252 বছৰৰ জন্মোৎসৱ পালন কৰা হ'ব। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ শুভ মুহূৰ্ত হ'ল 14 ছেপ্টেম্বৰ দুপৰীয়া 11:53 পৰা ৰাতি 12:40 থাকিব। এইবাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত সৰ্বসিদ্ধি যুগৰ নিৰ্মাণ হৈছে, যিটো বহুত দুৰ্লভ মানা হয়। এই সংযোগ সম্পূৰ্ণ 102 বছৰ পিছত হৈছে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত হোৱা এই দুৰ্লভ সংযোগৰ সময়ত ব্ৰত ৰখা আৰু পূজা কৰাৰ বিশেষ মহত্ব আছে। ধাৰ্মিক মান্যতা অনুসৰি এই অদ্ভুত সংযোগৰ সময়ত ভগৱান শ্ৰীকৃষ্ণৰ বিধি বিধান মতে পূজা অৰ্চনা কৰিলে ভক্তৰ সকলোবোৰ মনৰ কামনা পূৰ্ণ হ'ব তথা ভক্তসকলে শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰিব পাৰিব। কোৱা হয় যে যিসকল লোকে বহুত বছৰৰ পৰা প্ৰেতজনিত থাকি ঘূৰি আছিল, এই দুৰ্লভ সংযোগৰ সময়ত তেওঁৰ বাবে পূজা কৰিলে তেওঁ মুক্তি লাভ কৰিব পাৰিব। এই দুৰ্লভ সংযোগৰ সময়ত ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰিলে ভগৱান শ্ৰীকৃষ্ণই ভক্তৰ সকলোবোৰ দুখ কষ্ট দূৰ কৰি দিয়ে। জন্মাষ্টমীত ভগৱান শ্ৰীকৃষ্ণৰ বিশেষভাৱে পূজা ৰাতিৰ সময়ত কৰা হয়। এতিয়া আমি সেই বস্তুকেইটাৰ বিষয়ে জানি ল'ম যিকেইটা বস্তু জন্মাষ্টমীৰ আগতে নাইবা জন্মাষ্টমীৰ দিনা ঘৰলৈ আনিব লাগে। ভগৱান শ্ৰীকৃষ্ণৰ নাম লোৱাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণৰ শিশু অৱস্থাৰ পৰা সকলোবোৰ ছবি আমাৰ মনলৈ আহে। মূৰত থকা ময়ূৰৰ পাখি আৰু হাতত থকা বাঁহী, এনেকুৱা লাগে যেন ভগৱানে নিজে আহি আমাক দৰ্শন দি আছে। আজি আমি আপোনাক এনেকুৱা 5টা বস্তুৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিবোৰ বস্তু ভগৱান শ্ৰীকৃষ্ণৰ অতিকৈ প্ৰিয় হয়। যদি আপুনিও ভগৱান শ্ৰীকৃষ্ণৰ অসীম কৃপা পাব বিচাৰে, নিজৰ মনৰ কামনাবোৰ পূৰ্ণ কৰিব বিচাৰে, তেনেহ'লে এইকেইটা বস্তু জন্মাষ্টমীৰ সময়ত নিশ্চয় ঘৰলৈ আনিব। যদি গোটেইকেইটা বস্তু আপুনি আনিব নোৱাৰে তেনেহ'লে কমচে কম এটা বস্তু আপুনি ঘৰলৈ নিশ্চয় আনিব আৰু জন্মাষ্টমীৰ দিনা এই বস্তুকেইটা ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ সকলোতকৈ প্ৰিয় বস্তু ময়ূৰৰ পাখি বুলি কোৱা হয়। ৰাধামাৰ মহলত বহুত ময়ূৰ আছিল। যেতিয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত নৃত্য কৰিছিল তেতিয়া তেওঁৰ লগতে ময়ূৰবোৰেও নাচিব ধৰিছিল।
এদিনাখন এটা ময়ূৰৰ পাখি মাটিত পৰি গ'ল, যিটো ভগৱান শ্ৰীকৃষ্ণই মাটিৰ পৰা ময়ূৰৰ পাখিটো উঠাই মূৰত সজাই লৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ মূৰত স্থিত ময়ূৰৰ পাখিটো ৰাধামাৰ প্ৰেমৰ সাক্ষী বুলি কোৱা হয়। সেইবাবেই ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ পূজাত ময়ূৰৰ পাখিৰে ভগৱান শ্ৰীকৃষ্ণক বিচনীৰ দৰে বিচি দিয়াৰ এটা পৰম্পৰা আছে। সেইবাবেই ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ জন্মাষ্টমীত ময়ূৰৰ পাখি ঘৰলৈ আনিব লাগে। হিন্দু মান্যতা অনুসৰি ঘৰত ময়ূৰৰ পাখি ৰাখিলে ঘৰৰ অমংগলবোৰ দূৰ হৈ যায়। ময়ূৰৰ পাখি ঘৰত ৰাখিলে যিকোনো নিগেটিভ এনাৰ্জি ঘৰৰ ভিতৰত সোমাব নোৱাৰে। ময়ূৰৰ পাখিক ভগৱান শ্ৰীকৃষ্ণই নিজৰ মুকুটত স্থান দিছে, সন্মান দিছে। বাস্তুশাস্ত্ৰ অনুসৰি ময়ূৰৰ পাখিয়ে ঘৰৰ পৰা বিভিন্ন ধৰণৰ বাস্তুদোষ দূৰ কৰি দিয়ে আৰু ঘৰলৈ পজিটিভ এনাৰ্জিক আকৰ্ষণ কৰে। দ্বিতীয় বস্তুটো হ'ল বাঁহী। ভগৱান ৰামৰ চিনাকি ধনু হয়। ঠিক সেইদৰে ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত গোপিনীসকলে তেওঁৰ ওচৰলৈ আহিছিল। বাঁহী প্ৰেম আৰু আনন্দৰ প্ৰতীক হয়। ভগৱান শ্ৰীকৃষ্ণই বাঁহী বজাই গোপিনীসকলৰ সৈতে এই সৃষ্টিত প্ৰেমৰ সঞ্চাৰ কৰিছিল। জন্মাষ্টমীৰ পবিত্ৰ উৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ শৃংগাৰৰ সামগ্ৰীবোৰৰ ভিতৰত বাঁহীক সংযোগ কৰিলে ঘৰৰ প্ৰেম আৰু আনন্দ বৃদ্ধি হয়। ভগৱান শ্ৰীকৃষ্ণক বাঁহী অৰ্পণ কৰাৰ লগতে ঘৰতো আপুনি বাঁহী নিশ্চয় ৰাখিব। মানি অহা হৈছে য'ত বাস্তুদোষ থাকে তাত বাঁহী ৰাখিলে সকলোবোৰ বাস্তুদোষ দূৰ হৈ যায়। কিন্তু মনত ৰখাৰ প্ৰয়োজন এইটোৱে যে বাঁহী কেতিয়াও চিধাকৈ ৰাখিব নালাগে। বাঁহী অলপ তেৰাকৈ ৰাখিলে অধিক লাভ পোৱা যায়। লগতে বাঁহীৰ মুখখন সদায় তলৰ ফালে থাকিব লাগে। ইয়াৰ উপৰিও দাম্পত্য জীৱনত যদি বহুত অশান্তি হৈ থাকে, সদায় কাজিয়া পেচাল হৈ থাকে, তেনেহ'লে শোৱাৰ সময়ত গাৰুৰ ওচৰত বাঁহী ৰাখিলে এই সমস্যাসমূহৰ পৰা মুক্তি পাব পাৰি। তৃতীয় বস্তুটো হ'ল ময়ূৰৰ মুকুট। জ্যোতিষীয় গণনা মতে ভগৱান শ্ৰীকৃষ্ণৰ কুণ্ডলীত কালসৰ্প যোগ আছিল। সেয়েহে তেওঁ সদায় মুকুটত ময়ূৰৰ পাখি ধাৰণ কৰিছিল। ময়ূৰ আৰু সৰ্পৰ মাজত ভীষণ শত্ৰুতা আছে। সেয়েহে মুকুটত ময়ূৰৰ পাখি ধাৰণ কৰাৰ ফলত কালসৰ্প দোষ কম হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ পূজাত ময়ূৰৰ পাখি থকা মুকুট ভগৱান শ্ৰীকৃষ্ণক পিন্ধালে যিকোনো ব্যক্তিৰ কালসৰ্প দোষ দূৰ হয়। 4 নম্বৰ বস্তুটো হ'ল মাখন মিচিৰি। ভগৱান শ্ৰীকৃষ্ণৰ মাখন অতিকৈ প্ৰিয় হয়। কোৱা হয় যে যিদিনাখন ৰাতি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল সেইদিনাখনে নন্দগ্ৰামৰ গোপিনীসকলে সপোনত দেখিছিল যে ভগৱান শ্ৰীকৃষ্ণই মাখন খুজি আছে। ভগৱানৰ ভোগত মাখন মিচিৰি নিশ্চয় দিব। মাখন মিচিৰিৰ ভোগ শ্ৰীকৃষ্ণক অৰ্পণ কৰিলে ৰোগীয়ে আৰোগ্য লাভ কৰে। 5 নম্বৰ বস্তুটো হ'ল হালধীয়া কাপোৰ। জন্মাষ্টমীত ভক্তসকলে শ্ৰীকৃষ্ণক হালধীয়া কাপোৰ পিন্ধাই দিব লাগে। যদি আপুনিও এই জন্মোৎসৱ পালন কৰাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে পূজাৰ সামগ্ৰীবোৰৰ সৈতে হালধীয়া কাপোৰখনো সংযোগ কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ হালধীয়া বস্ত্ৰ অতিকৈ প্ৰিয় হয়। এইটো প্ৰেম আৰু বৈৰাগ্যৰ প্ৰতীক হয়। ভগৱান শ্ৰীকৃষ্ণৰ নিবাস গকুলত বুলি মানা হয়। জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ লগতে গৌমাতাক পূজা কৰিলেও সুখ সমৃদ্ধি বৃদ্ধি হয় বুলি মানা হয়। পুৰাণত গাই গৰুক ধনৰ প্ৰতীক হিচাপে মানা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি গৌমাতাৰ ভিতৰত গুৰু গ্ৰহৰ বাস বুলি মানা হয়। যদি কোনোবা ব্যক্তিৰ কুণ্ডলীত বৃহস্পতি গ্ৰহ নিচস্ত হৈ থাকে, সেই ব্যক্তিয়ে গৌমাতাক সেৱা শুশ্ৰূষা কৰিব লাগে। এনেকুৱা কৰিলে সেই ব্যক্তিয়ে বৃহস্পতি গ্ৰহৰ কুপ্ৰভাৱৰ পৰা বাচি থাকিব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।